প্ৰদান কৰা নাই ইৰানে তাতে এতিয়া খৰ্গগ্ৰস্ত হৈ পৰিছে আমেৰিকা কিন্তু আমেৰিকাই যি যুদ্ধবিৰতিৰ উলংঘাত অতিষ্ঠ হয় কিছু সময় পূৰ্বে ডনাল্ড ট্ৰাম্পে এটা অশ্লীল শব্দ ক'বলৈ বাধ্য হৈছে কাৰণ খমেনি হুংকাৰ আমেৰিকাৰ ওপৰত পুনৰ আক্ৰমণ কৰিব পাৰে ইৰানে আৰু তাৰ পাছতে এতিয়া আমেৰিকা কপিছে আমেৰিকা শংকিত কাৰণ কালিৰ দিনটোত আমি দেখিছিলোঁ শক্তিশালী আমেৰিকাই পৰখি দিনাখন যি অপাৰেশ্যন মিডনাইট হামাৰ তেওঁলোকে ঘোষণা কৰিছিল আৰু ইৰানৰ তিনটাকৈ পাৰমাণৱিক প্ৰকল্প তেওঁলোকে আক্ৰমণ কৰি আগতীয়াকৈ আক্ৰমণ কৰি তেওঁলোকে এইটো কথা প্ৰতিপন্ন কৰিব বিচাৰিছিল যে ইৰানে আত্মসমৰ্পণ কৰক অন্যথা ইয়াতকৈ ভয়ংকৰ আক্ৰমণ হ'ব পুৱাৰ ভাষলৈ ডনাল্ড ট্ৰাম্পে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু 24 ঘণ্টাৰ ভিতৰতেই ইৰানে প্ৰত্যাক্ৰমণ কৰিলে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ যি আগ্ৰাসন সেই আগ্ৰাসনক লৈ ইৰানে আগৰে পৰাই মতামত দি আছিল তেওঁলোকে কৈছিল যে আমি আমেৰিকাৰ আগ্ৰাসন যি মধ্যপ্ৰাচ্যৰ আছে তাত মানি নলওঁ আৰু কিবা কাৰণত যদি ইজৰাইলক আমেৰিকাই প্ৰত্যক্ষভাৱে সহায় কৰে তেন্তে মধ্যপ্ৰাচ্যত থকা মাৰ্কিন সেনাৰ ঘাটিসমূহত ভয়ংকৰ আক্ৰমণ চলোৱা হ'ব আৰু সেইটো কথাই খমেনি ইৰানে আখৰে আখৰে প্ৰমাণ কৰিলে কাৰণ সিৰিয়া কাটাৰ আৰু ইৰানত থকা মাৰ্কিন সেনাৰ ঘাটিত যি ভয়ংকৰ আক্ৰমণ কৰিলে ই প্ৰমাণ কৰিলে ইৰাণ পিছ হুহুকি নাহে ইৰানে যুঁজিব ইৰানে যুঁজ দিব ইৰানে এই আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে যুঁজ দি থাকিব তেওঁলোকে আত্মসমৰ্পণ নকৰে লাগিলে তেওঁলোক যুঁজত পৰাস্ত হ'ব কিন্তু তেওঁলোকে আত্মসমৰ্পণ নকৰে আৰু এই ইংগিতটোৱে প্ৰমাণ কৰিলে কিন্তু প্ৰশ্ন হৈছে আমেৰিকা এতিয়া ভয় খাইছে এটা কথাৰ কাৰণে কাৰণ খামেনিক যি তেওঁলোকে নিস্বাৰ্থ আত্মসমৰ্পণৰ কথা কৈ আছে আজি 13টা দিন উকলি গৈছে মধ্যপ্ৰাচ্য অশান্ত হৈ আছে আৰু এই যুঁজখনত অপ্ৰত্যাশিতভাৱে আমেৰিকাৰ যি স্থিতি আমেৰিকাই যি প্ৰৱেশ কৰিছে এখন যুঁজত তাত প্ৰৱেশ কৰাৰ কোনো প্ৰয়োজন নাছিল বুলি এতিয়া সমগ্ৰ বিশ্বই ক'ব বিচাৰিছিল ইয়াৰ আগতেও ৰাষ্ট্ৰসংঘৰ পৰা আৰম্ভ কৰি সকলো দেশেই এই কথাটো স্পষ্টকৈ কৈছিল এখন যুঁজত আমেৰিকাৰ পোনপটীয়া প্ৰৱেশৰ কোনো ধৰণৰ প্ৰয়োজন নাই আমেৰিকা ইয়াত প্ৰৱেশ কৰিব নালাগে কিন্তু আমেৰিকা ইয়াত প্ৰৱেশ কৰিলে আৰু প্ৰৱেশ কৰাৰ পিছত এতিয়া স্থিতি এনেকুৱা হৈছে আমেৰিকাৰ ওপৰত আক্ৰমণৰ আশংকা বৃদ্ধি পাইছে কাৰণ ইৰানৰ সপক্ষে কিছুমান দেশ এতিয়া লাহে লাহে আহিবলৈ ধৰিছে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা হৈছে যে ইৰানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে যেতিয়া ৰাছিয়াত উপস্থিত হৈছে ৰাছিয়াত উপস্থিত হোৱাৰ সময়ত তেওঁলোকে পুটিনৰ সৈতে আলোচনাত মিলিত হৈছে আৰু পুটিনৰ সৈতে আলোচনা হোৱাৰ পাছতেই এটা কথা স্পষ্ট হৈ পৰিছে যে এই যুঁজখন দীঘলীয়া হ'ব কাৰণ ইৰানে কোনো ধৰণৰ তেওঁলোকে আত্মসমৰ্পণৰ তেওঁলোকৰ মন নাই তেওঁলোকে যুঁজ কৰিবলৈ আগবাঢ়ি আহিছে আৰু তেওঁলোকে এইটো কথা প্ৰথম দিনাখনেই কৈ দিছিল যদিহে এই যুঁজ তেওঁলোকে যি দীৰ্ঘদিনীয়া যুঁজ চলাব বুলি কৈছে আৰু মধ্যপ্ৰাচ্যত আমেৰিকাৰ সোমাই যোৱাৰ পাছৰ পৰা এই যুঁজবোৰ আগতেও দীঘলীয়া হৈছে কালিৰ দিনটোত চীনে যি স্পষ্ট কথা কৈছিল 2003 চনত ইৰাকৰ ক্ষেত্ৰত আমেৰিকাই যি স্থিতি গ্ৰহণ কৰিছিল তাৰ পাছত ইৰাকখন দীৰ্ঘদিনৰ কাৰণে অশান্ত হৈ পৰিল সাদ্দাম হুছেইনক আমেৰিকাই তাৰ পৰা উলিয়াই নি হত্যা কৰিলে কিন্তু ইৰাকৰ যি স্থায়ী সমস্যা আছে স্থানীয় যি সমস্যা আছে সেই সমস্যা বৃদ্ধি পাবলৈ ধৰিলে আৰু তাৰ পাছত এতিয়া ইৰাণ বহুখিনি পিছ পৰি গৈছে সেই কথাটোকেই বাৰম্বাৰ কৰিব বিচাৰিছে যে ইৰাণত আমেৰিকাৰ যি অনাধিকাৰ প্ৰৱেশ ইতিমধ্যে কৈছে যে আন্তঃৰাষ্ট্ৰীয় বিধি তেওঁলোকে উলংঘা কৰিছে আন্তঃৰাষ্ট্ৰীয় যি শৰ্তাৱলী থাকে সেই শৰ্তাৱলীসমূহ আমেৰিকাই প্ৰথমতে ধ্বংস কৰিছে তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিবলৈ ইৰাণক যি দেখুৱাইছে কাৰণ ইজৰাইলে আক্ৰমণ কৰি আছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আমেৰিকাত উপস্থিত হোৱাৰ পিছদিনাখনেই তেওঁলোকে অপাৰেশ্যন ঘোষণা কৰিলে ইৰাণৰ বিৰুদ্ধে আৰু তেওঁলোকে 3টা পাৰমাণৱিক প্ৰকল্পত আক্ৰমণৰ চেষ্টা কৰিলে কিন্তু এতিয়া ইৰানে যি ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি আছে আৰু ধাৰাসাৰ আক্ৰমণ চলাই আছে এতিয়াও আৰু আমেৰিকাৰ ওপৰতো আক্ৰমণ হোৱাৰ আশংকা আছে তাৰ কাৰণেই আমেৰিকাৰ নিউয়ৰ্ক ৱাশ্বিংটন আজি যিবোৰ ডাঙৰ ডাঙৰ চহৰ আছে সেই সময়ত ইতিমধ্যে তেওঁলোকে কিছুমান ৰেড এলাৰ্ট জাৰি কৰি দিছে আকৌ আক্ৰমণ হ'ব পাৰে আৰু তাতকৈ বেছি কপিছে মধ্যপ্ৰাচ্যত থকা আমেৰিকান যিবোৰ মাৰ্কিন সেনাৰ ঘাটিসমূহ আছে সেইবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব বুলি ইৰানে ইতিমধ্যে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে আৰু তেওঁলোকে প্ৰথম দিনাখনেই কৈছিল যে আমেৰিকাৰ যি বোমা বৰ্ষণ আছে এই বোমা বৰ্ষণক অপৰিচিত আখ্যা দিছিল খমেনিয়ে আৰু লগতে তেওঁলোকে কৈছিল যে শত্ৰুক উচিত শাস্তি দিয়া হ'ব আৰু আমেৰিকাই যি কাম কৰিছে তাৰ উচিত প্ৰত্যুত্তৰ আমেৰিকাই পাব আমেৰিকাক উভতি ধৰা হ'ব আৰু তাৰ মাজতে ডাঙৰ প্ৰশ্ন যি পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ আছে পাৰমাণৱিক প্ৰকল্পসমূহ আছে যিবোৰ ইৰানে বহু বছৰ আগৰ পৰা তেওঁলোকে নিজে নিজে চলাই গৈ আছিল আৰু কোনো দেশে গম নোপোৱাকৈ তেওঁলোকে কিছুমান ডাঙৰ ডাঙৰ ডেভেলপমেণ্ট কৰিছে
ইৰানৰ ভূমিতে কৰি আছে কিন্তু তাৰ মাজত ইৰানৰ এজন পাৰমাণৱিক বিজ্ঞানীক আজি পুনৰ হত্যা কৰা হৈছে তাৰ তথ্য আহিছে সকলোৰে প্ৰতিশোধ আমেৰিকাৰ ওপৰত লোৱা হ'ব বুলি খোমেনিয়ে যি পুনৰ হুংকাৰ দিছে তাৰ পিছত কিন্তু আমেৰিকাৰ স্থিতি সলনি হৈছে তেওঁলোকে সুৰ সলনি কৰিছে তেওঁলোকে আলোচনাৰ মাধ্যমলৈ আহিবলৈ চেষ্টা কৰিছে কিন্তু খোমেনি নাচুৰবান্দা খোমেনিয়ে এটা কথা কৈছে যে এই যুঁজ অব্যাহত থাকিব আৰু আমেৰিকাক উচিত প্ৰত্যুত্তৰ নিদিয়া পৰ্যন্ত ইৰাণ ক্ষান্ত নহয় ইৰানে আক্ৰমণ কৰিব ইতিমধ্যেই যুদ্ধবিৰতিৰ চৰ্চা চলি থকাৰ সময়তেই ইৰানে ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইললৈ লক্ষ্য কৰি ইৰানে পুৱাৰে পৰা ইটোৰ পিছত সিটো ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে সুপাৰসনিক মিসাইল নিক্ষেপ কৰিছে হাইপাৰসনিক মিসাইল নিক্ষেপ কৰিছে আৰু ইৰানৰ আক্ৰমণত ইজৰাইলত এতিয়ালৈকে প্ৰায় 15 জনতকৈ অধিক লোকৰ যুদ্ধবিৰতিৰ প্ৰসংগ কোৱাৰ পিছত কাৰণ ট্ৰাম্পৰ কথা কোনো গুৰুত্ব প্ৰদান কৰা নাই মধ্যপ্ৰাচ্যত সেই কথা স্পষ্ট হৈ পৰিছে যে ট্ৰাম্পৰ কথাৰ কোনো ভ্যালু মধ্যপ্ৰাচ্যৰ ইৰানে কোনো ধৰণৰ ভ্যালু তেওঁলোকে ৰখা নাই তেওঁলোকে যি যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল নাকচ কৰিছে আৰু এই যুদ্ধবিৰতিৰ পিছত যিবোৰ আক্ৰমণ হৈছে তাৰ পাছত কিন্তু ইজৰাইলত এতিয়ালৈকে প্ৰায় 12 জন ইজৰাইলী নাগৰিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে প্ৰায় 50 জনতকৈ অধিক ইজৰাইলৰ সাধাৰণ নাগৰিক আহত হোৱাৰ খবৰ আহিছে লগতে দক্ষিণ আৰু মধ্য ইজৰাইল কপি আছে সাইৰেন তাত বাজি আছে দক্ষিণ ইজৰাইলৰ এটা আবাসিক অট্টালিকাত ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ কথা জানিব পৰা গৈছে আৰু ইজৰাইলৰ যি সেহবাৰ চহৰ আছে তাৰ এটা অট্টালিকা সম্পূৰ্ণৰূপে তছনছ হৈ পৰিছে আৰু লগতে যিবোৰ তেল শোধনাগাৰসমূহ আছে বা তেলৰ যিবোৰ তেওঁলোকে মজুত কৰি ৰখা যিবোৰ শোধনাগাৰ আছে সেইবোৰত ইৰানে ভয়ংকৰ ধৰণে আক্ৰমণ কৰিছে আৰু মাত্ৰ 12 ঘণ্টা পূৰ্বে ডোনাল্ড ট্ৰাম্পে কৈছিল যে ইজৰাইল আৰু ইৰানৰ মাজত যুদ্ধবিৰতি হৈছে বুজাবুজি হৈছে একছত কৈছিল কিন্তু তাৰ পাছত ইৰানে প্ৰমাণ কৰিছে যে আমি আমেৰিকাৰ কোনো কথা গুৰুত্ব নিদিওঁ আমি ইয়াত কোনো তৃতীয় পক্ষৰ মধ্যস্থতাকাৰীৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান নকৰোঁ সেই কথা স্পষ্ট কৰি দিছিল আৰু এতিয়া এই যুদ্ধবিৰতিৰ প্ৰসংগটোৰ পাছত যিটো যুদ্ধবিৰতি উলংঘা কৰা হৈছে তাৰ পিছত এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ধূসৰ হৈ পৰিছে কোনটো দিশলৈ গতি কৰি আছে সেয়া তাকটো এটা চিন্তাত পৰিছে সকলো কাৰণ ৰাছিয়াৰ পদক্ষেপ স্পষ্টভাৱে ইয়াত ৰাছিয়াই এখন যুঁজত প্ৰত্যক্ষভাৱে সোমাই পৰা নাই যদিহে প্ৰয়োজন হয় তেন্তে কিন্তু সোমাব বুলি তেওঁলোকে স্পষ্ট কৰি দিছিল যদি এইখন যুঁজত কিবা কাৰণত ৰাছিয়া সোমাই পৰে তেন্তে এইখন যুঁজ অধিক ভয়ংকৰ হৈ পৰিব এতিয়া আমেৰিকা আৰু ইজৰাইলে যুঁজ নকৰো বুলি ক'লেও ইৰানে কিন্তু ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে আৰু ইৰানৰ ধাৰাবাহিক আক্ৰমণৰ কাৰণে কৰবাত নহয় কৰবাত এতিয়া শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে ইজৰাইল আৰু আমেৰিকাও চিন্তা কৰিব কিন্তু এতিয়া আটাইতকৈ চিন্তাৰ কথা যে মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাসকল মাৰ্কিন সেনাৰ ঘাটিসমূহ সেইসমূহক পুনৰ আজি নিশাৰ ভিতৰত ইৰানে আক্ৰমণ কৰি ল'ব পাৰে তাৰ আশংকা আছে কাৰণ 6 ঘণ্টা 12 ঘণ্টা হৈ গৈছে এতিয়ালৈকে যুদ্ধবিৰতিৰ কথা ডোনাল্ড ট্ৰাম্পে কোৱা আৰু ডোনাল্ড ট্ৰাম্পে কোৱাৰ পিছতেই ইৰানে ইজৰাইলৰ ওপৰত অধিক ভয়ংকৰভাৱে আক্ৰমণ কৰিছে যাৰ কথা এটা কথা স্পষ্ট হৈ পৰিছে যে ইৰানে আমেৰিকাৰ কথা মতে নচলে তাতকৈ ডাঙৰ প্ৰশ্ন এটা হৈছে সমগ্ৰ বিশ্বৰ কাৰণে পাৰমাণৱিক প্ৰকল্পৰ কথা যেটো কৈ আছিল যেটো ফৰ্ট প্ৰকল্প যেটো সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছিল বুলি ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে দাবী কৰিছিল কিন্তু তাত থকা 400 কিলোগ্ৰাম ইউৰেনিয়াম এতিয়া ক'ত গ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন ইতিমধ্যে যুঁজখন যেতিয়া আৰম্ভ হৈছিল তেতিয়া ইৰানে এটা কথা স্পষ্টকৈ কৈছিল যে আমাৰ ওচৰত ইমানখিনি শক্তি মজুত আছে যিখিনি আমি 15-20 দিনৰ ভিতৰত আমি পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰি ল'ব পাৰো শক্তিশালী ক্ষেপণাস্ত্ৰ আমি নিৰ্মাণ কৰিব পৰা অৱস্থাত আছো এতিয়া আমেৰিকা চিন্তাত পৰিছে যদিহে যেহেতু আমেৰিকা ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বিধি উলংঘা কৰিছে তেওঁলোকে যিসমূহ নীতি নিয়মৰ মাজত চলিব লাগে সমগ্ৰ বিশ্বৰ চৰ্তাৱলীসমূহ সেইসমূহ তেওঁলোকে উলংঘা কৰিছে তাৰ পিছত যদি ইৰানে যদি কিবা কাৰণত উলংঘা কৰি আক্ৰমণ কৰিবলৈ হয় তেন্তে কি পৰিস্থিতিৰ সৃষ্টি হ'ব আমেৰিকাত তাক লৈ কিন্তু কিছু চিন্তাত পৰিছে ডোনাল্ড ট্ৰাম্প কাৰণ আমেৰিকাবাসী ৰাইজেও আমেৰিকাটো ঠায়ে ঠায়ে প্ৰতিবাদ হৈছিল আমেৰিকাৰ একাংশ মানুহেও ইতিমধ্যে ডোনাল্ড ট্ৰাম্পৰ বিৰোধ কৰিছে তেওঁলোকে কৈছে মধ্যপ্ৰাচ্যৰ অঞ্চলসমূহত আমেৰিকাৰ যি ভূমিকা সেয়া ৰহস্যজনক ভূমিকা ইয়াৰ আগৰ প্ৰায় ইৰাক সিৰিয়া এই অঞ্চলসমূহত আমেৰিকাৰ স্থিতিয়ে মধ্যপ্ৰাচ্যক অশান্ত কৰি ৰাখিছে আমি আগতে দেখিছিলোঁ আফগানিস্তানখন তেওঁলোকে অশান্ত কৰি পেলালে পৰৱৰ্তী সময়ত আমি সিৰিয়াত দেখিছিলোঁ তেওঁলোকে অশান্ত কৰি পেলালে ইৰাক তেওঁলোকে অশান্ত কৰি পেলালে এতিয়া তেওঁলোকৰ চকু ইৰানৰ ওপৰত তেনে পৰিস্থিতিত আমেৰিকাৰ নাগৰিকসকলো নিজ দেশৰ নাগৰিকসকলে ডোনাল্ড ট্ৰাম্পৰ সমৰ্থনত নাই তেনে পৰিস্থিতিত কিন্তু ডোনাল্ড ট্ৰাম্পে অকলেই দমভালি মাৰি আছে যে তেওঁলোকে সমগ্ৰ বিশ্বৰ সৰ্বেসৰ্বা তেওঁলোকে মধ্যপ্ৰাচ্যৰ সৰ্বেসৰ্বা আৰু তেওঁলোকৰ
কথামতে তেওঁলোকৰ দৰ্শপণত সকলো চলিব লাগিব কিন্তু পাৰমাণৱিক চুক্তিত ইৰানে তেওঁলোকক নামানে আৰু খমেনিও এই যুঁজখনত হাৰমানি দিয়া নাই আৰু তাৰ পছাই এটা কথা স্পষ্ট হৈছে খামেনি এটা হুংকাৰ দিছে আমেৰিকাক কৈছে শত্ৰুক উচিত শাস্তি দিয়াই হ'ব পলমকৈ হলেও দিয়া হ'ব আৰু ইতিমধ্যে তেওঁলোকে প্ৰমাণ কৰি দিছে যে আমি তেওঁলোকৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ চলিল কাৰণ ডনাল্ড ট্ৰাম্পে এটা কথা কৈছিল যে দুদিনৰ ভিতৰত ইৰানে আত্মসমৰ্পণ কৰিব লাগিব দুদিন সময় দিছিল 15 দিনৰ ডেডলাইন দিছিল আমেৰিকাই ডেডলাইন নেমানিলে তেওঁলোকৰ কথা তেওঁলোকে যি দাবী কৰিছিল দাবী ভুল প্ৰমাণিত হ'ল এতিয়াও ইৰানে যুঁজ দি আছে আৰু এইখিনি সময়ত তেওঁলোকে কৈ আছে যে এতিয়া আমেৰিকাৰ ওপৰত অধিক ভয়ংকৰ আক্ৰমণ চলোৱা হ'ব আমেৰিকাই যি যুদ্ধবিৰতিৰ কথা কৈছিল ইৰানে কৈছে আমি যুদ্ধবিৰতি নামানো আমি তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিম এতিয়া খমেনিৰ হুংকাৰ পিছত ডনাল্ড ট্ৰাম্প কপিছে আমেৰিকা কপিছে বিশেষকৈ মধ্যপ্ৰাচ্যত থকা মাৰ্কিন সেনা ঘাটিসমূহক লৈ পেলাই চিন্তাত আছে ডনাল্ড ট্ৰাম্প তেওঁলোকে এটা কথা কোৱা হৈছিল যে তেওঁলোকে এইজন যি B2 ষ্টিলথ যুঁজাৰু বিমানে তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিলে যিখনে তেওঁলোকে কৈছিল যে 30,000 টন তেওঁলোকে বোমা তাত কঢ়িয়াই আনিছিল বাংকাৰ বাস্টাৰ বোমা তেওঁলোকে ফৰ্ডত পঠিয়ালে কিন্তু ইণ্টাৰনেশ্যনেল এটমেটিক যি চেণ্টাৰ আছে তেওঁলোকৰ ফালৰ পৰা এটা কথা স্পষ্টভাৱে কোৱা হৈছিল যে আমাৰ ইৰানত যিসমূহ ফৰ্ড প্ৰকল্প আছে সেই ফৰ্ড প্ৰকল্পত কোনো ধৰণৰ তেজস্ক্ৰিয় বিকিৰণ ঘটা নাই তেওঁলোকৰ যিসমূহ পাৰমাণৱিক প্ৰকল্প আছে তাৰ কোনো ক্ষয়ক্ষতি হোৱা নাই আমেৰিকাই দাবী কৰিছিল আমেৰিকাৰ দাবীৰ বিপৰীত দাবী কিন্তু আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক সংস্থাই কৰিছে যে ইৰানৰ ফৰ্ড বা নাটানজাৰ ভিতৰ চোৱাত কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই আৰু যদি ক্ষয়ক্ষতি হয় হেতু ইৰানৰ বিশেষজ্ঞসকলে পৰৱৰ্তী সময়ত জনাব বুলি কৈছিল আৰু তেওঁলোকে জনাইছে আৰু তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছিল যে আক্ৰমণ হৈছে আমাৰ ওপৰত কিন্তু তেওঁলোকে যি ধৰণে আক্ৰমণ কৰিব বিচাৰিছিল সেই ধৰণৰ আক্ৰমণ আমাৰ ইয়াত হোৱা নাই বিশেষ ক্ষয়ক্ষতি হোৱা নাই এনেকুৱা এটা স্থানত আক্ৰমণ কৰিলে য'ত সাধাৰণ নাগৰিকৰো কিন্তু ক্ষয়ক্ষতি হোৱা নাই এতিয়া আমেৰিকা কপিছে আমেৰিকালৈ ওলোটা খৰ কাৰণ চীন ৰাছিয়া ইয়েমেন লেটিন আমেৰিকান এখিনি দেশ সকলো একত্ৰিত হৈছে কিবা কাৰণত যদি এতিয়া পৰৱৰ্তী পৰ্যায়ত যি 12 দিনীয়া তেওঁলোকে ত্ৰাসৰ সৃষ্টি কৰিলে ইজৰাইল আৰু আমেৰিকাই মিলি এতিয়া যদি ইৰাণ আৰু অন্য দেশসমূহে মিলি পেলাই আমেৰিকা আৰু ইজৰাইলক আক্ৰমণ কৰিবলৈ হয় তেন্তে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ দিশে আৰু ইৰাণে তাৰে ইংগিত দিছে ইৰাণে ইতিমধ্যে এটা কথা স্পষ্ট কৰি দিছে যে তেওঁলোক হাৰ নেমানে তেওঁলোকে যুঁজিব তেওঁলোকে যুঁজ দিবই হয়তো তেওঁলোকে পৰাস্ত হ'ব পাৰে যুদ্ধত কিন্তু নিচৰ্ত আত্মসমৰ্পণ নকৰে যেটো আমেৰিকাৰ আটাইতকৈ ডাঙৰ দাবী আছিল যে খমেনিয়ে নিচৰ্ত আত্মসমৰ্পণ কৰিব লাগিব আৰু সমগ্ৰ বিশ্বৰ সন্মুখত ইৰাণক যি হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল আমেৰিকাই সেয়া কিন্তু আমেৰিকাই কৰিব নোৱাৰিলে আমেৰিকা ব্যৰ্থ হ'ল হয়তো যুঁজ শেষ হ'ব পাৰে কিন্তু ইৰাণে প্ৰমাণ কৰিলে যে আমেৰিকা সৰ্বা নহয় আমেৰিকাৰ মতে ইৰাণ নচলে খমেনিয়ে পুনৰবাৰ সকীয়াই দিছে হুংকাৰ আমেৰিকাৰ ওপৰত যে আয়াতুল্লাহ আলী খমেনিয়ে কৈছে শত্ৰুক উচিত শাস্তি দিয়া হ'ব পুনৰ আমেৰিকাৰ ওপৰত আক্ৰমণ কৰা হ'ব কিন্তু আমেৰিকা বুলি যেটো কথা কৈছে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সেনা ঘাটি নে মূল আমেৰিকাত আক্ৰমণৰ কথা চিন্তা কৰিছে ইৰাণে হেতু এতলৈকে জনা যোৱা নাই কাৰণ ইৰাণে অতি গোপনে তেওঁলোকৰ যিবোৰ পাৰমাণৱিক প্ৰকল্প হওক সামৰিক ঘাটি হওক বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ তেওঁলোকে কৰে এতিয়া যদি ইৰাণে কিবা কাৰণত আমেৰিকাক অত্যন্ত গোপনে আক্ৰমণৰ চিন্তা চৰ্চা কৰিছে সেয়া সময়ত লক্ষণীয় হ'ব কিন্তু আমেৰিকাক উচিত শাস্তি দিয়া হ'ব বুলি খমেনিয়ে কৈছে আৰু কৈছে আমি আত্মসমৰ্পণ নকৰো